Hello everyone, this is Dhanjit Deka and I welcome you to this YouTube channel Reaction Concept. So student, আমি last class কি আলোচনা কৰিছিলো আমি বোৰৰ যিকিটা পোস্টুলেট আছে সেই পোস্টুলেট কেনে কোটিকিটা আলোচনা কৰিছিলো তাৰপৰ আমি বিভিন্ন ধৰণৰ এক্সপ্ৰেছনৰ কথা আলোচনা কৰিছো তাৰ ৰেডিয়াস এনাৰ্জি এটাৰ ইলেক্ট্ৰন এটাৰ কিমান এনাৰ্জি থাকিব পাৰে কোন এটা অৰবিটৰ ৰেডিয়াস কিমান হয় ইলেক্ট্ৰনিক ট্ৰানজিশন এটাত কিমান পৰিমাণে এনাৰ্জি চেঞ্জ হয় all those expression we have discussed in the last class okay গতিকে আজি মই হেবিলাক আলোচনা নকৰো তাৰ লগতে মই বোৰে যিবোৰ থিওৰি দিলে সেই থিওৰিবোৰৰ কিছুমান কি আছিল ডিমেৰিট আছিল সেই ডিমেৰিট সমূহ মই আলোচনা কৰিম আৰু এই ডিমেৰিট সমূহ কোনে নোহোৱা কৰিছিল ডিমেৰিট সমূহ লাহে যেতিয়া সাইন্টিফিক ফ্ৰেটাৰ্নিটি এটাৰ পিছত এটা লোৱাহি থাকিলে বোৰৰ থিওৰি সমূহ কি হৈ গল এলিমিনেট কৰিব তাৰ কিছুমান ড্ৰবেক আছিল এলিমিনেট কৰিব লগা হল কিহৰ কাৰণে তাৰ কিছুমান ড্ৰবেক আছিল এটা কি ড্ৰবেক আছিল আমি বোৰৰ থিওৰি সেই ড্ৰবেক সমূহ আমি আলোচনা কৰিম তাৰ পিছত আমি কি কৰিম এই ক্লাছটোতে বোৰৰ থিওৰিৰ ওপৰত বেস কৰি পেলাই কেতিয়াবা প্ৰবলেম কিছুমান খুদে তোমালোকৰ পৰীক্ষাত সেই কেনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে সেই প্ৰবলেম সমূহৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম দুই এটা প্ৰবলেম কৰি চাম সো গুটে ক্লাছটো প্ৰথমৰ পৰা শেষলৈকে চাবা গতিকে আমি আৰম্ভ কৰিছো ড্ৰবেকছ of Bohr's theory. So, Bohre কি কৈছিলে হাইড্ৰোজেন এটমৰ কথা আলোচনা কৰিছিল হয়নে Bohre কৈছিলে Bohrৰ যেটো এটমিক মডেল হয় সেই এটমিক মডেলটো সদায় কি এটা ইলেক্ট্ৰনৰ কথা তেওঁ আলোচনা কৰিছিল এটা নিউক্লিয়াছ লৈছিলে তেওঁ সেন্টাৰৰ এটমটোৰ আৰু তাৰ চাৰিওফালে প্ৰথম অৰবিটতে সদায় এটা ইলেক্ট্ৰন কনসিডাৰ কৰিছিল জাস্ট এটা ইলেক্ট্ৰনৰ এটমিক ষ্ট্ৰাকচাৰৰ পৰা তেওঁ নিজৰ গোটেই থিওৰিটো প্ৰপ'জ কৰিছিল ঠিক আছে গতিকে বোৰৰ যিবোৰ পোস্টুলেট হয় সেই পোস্টুলেট সমূহ যদি আমি এনেকুৱা ধৰণৰ এটমৰ ক্ষেত্ৰত এপ্লাই কৰিব বিচাৰো যিবোৰ এটমত এটাতকৈ কি থাকিব পাৰে তোমাৰ বেছি ইলেক্ট্ৰন থাকে তেনেকুৱা ধৰণৰ এটমৰ ক্ষেত্ৰত আমি বোৰৰ থিওৰিটো এপ্লাই কৰিব নোৱাৰো গতিকে আমাৰ প্ৰথম ডিমেৰিট কি হৈছে বা ড্ৰবেক কি হৈছে বোৰৰ থিওৰি ক্ষেত্ৰত প্ৰথম ড্ৰবেকটো হৈছে So, প্ৰথম ড্ৰবেকটো হৈছে কি the Bohr's theory cannot explain the atomic spectra of multi-electron atom. Multi-electron atomৰ যিবোৰ atomic spectra হয় সেই spectra আমি Bohr theory postulate সমূহ ইউজ কৰি পেলাই আমি কি কৰিব নোৱাৰো explain কৰিব নোৱাৰো So, প্ৰথম ড্ৰবেকটো তোমালোকে লিখা Bohr's theory cannot explain the spectra of multi-electron atom এতিয়া সোয়া যেতি হাইড্ৰোজেন স্পেক্ট্ৰাখন বৰে আলোচনা কৰিছিল মই আগতেও তোমালোকক মেনশন কৰিছো যিখন হাইড্ৰোজেন স্পেক্ট্ৰা তে পাইছিলে ফাৰ্স্ট স্পেক্ট্ৰা পাইছিলে হে স্পেক্ট্ৰাখনত কি আছিল কিছুমান হাইপাৰ কিছুমান কি আছিল লাইন আছে হয় সিঙ্গল কিছুমান লাইন আছে কিন্তু যেটো স্পেক্ট্ৰোস্কোপি ইনস্ট্ৰুমেন্ট তে ইউজ কৰিছিল হে স্পেক্ট্ৰোস্কোপি ইনস্ট্ৰুমেন্টৰ যদি আমি পাৱাৰটো বঢ়াই দিও ঠিক আছে তাৰ ম্যাগনেটিক ফিল্ড বা ইলেক্ট্ৰিক ফিল্ডৰ কি কৰে পাৱাৰটো বঢ়াই দিও যি ধৰণে স্পেক্ট্ৰোস্কোপি এটো বনোৱা হয় যেনে ধৰণে তোমালোকে ক্যামেৰাত পোৱা হয় ক্যামেৰাত কি কৰা হয় ৰিজল্যুশনটো তাৰ মেগাপিক্সেলটো বঢ়াই দিয়াৰ লগে লগে পিক্সেলৰ কথা তোমালোকে জানিবা অলপ পঢ়িলে গম পাবা পিক্সেল মানে কি পিক্সেলটো বঢ়াই দিয়াৰ লগে লগে কি হৈ যায় তাৰ ফটোখনৰ কোৱালিটিটো চেঞ্জ হৈ যায় ঠিক সেইদৰে স্পেক্ট্ৰোস্কোপিৰ যেটো মেচিন আমি ব্যৱহাৰ কৰো সেই মেচিনটোৰ যদি তুমি কি কৰা তাৰ কোৱালিটিটো বঢ়াই দিয়া ৰিজল্যুশনটো বঢ়াই দিয়া তেনে হলে যিখন স্পেক্ট্ৰা পাবা এই স্পেক্ট্ৰা সমূহ যিখন তুমি সিঙ্গল লাইন পাইছা যেটো সিঙ্গল লাইন পাইছা এই সিঙ্গল লাইনটো তুমি দেখিবা কিছু সৰু হাইপাৰফাইন লাইনৰ দ্বাৰা কি হৈ থাকে গঠিত হৈ থাকে ঠিক আছে বোৰৰ যেটো থিওৰি হয় সেই বোৰৰ থিওৰিয়ে পিছত যিবোৰ আমি হাইপাৰফাইন লাইন পাইছিলো in a modern spectroscopic instrument that hyperfine lines cannot be explained hey hyperfine line homo Bohr theory da ami ki koribo noro explain koribo noro eto hoise tor second demerit gotike likhibo para the group of hyperfine lines
group of hyperfile lines cannot be explained from Bohr's atomic model. তেওঁৰ যেটো এটমিক মডেল হয় হে এটমিক মডেলটোৰ পৰা কোনো ধৰণৰ কি কৰিব নোৱাৰে তাৰ এক্সপ্লেনেশন দিব নোৱাৰি আনতে তোমালোকে কেতিয়াবা দেখিবা জিমেন এফেক্ট বা ইলেক্ট্ৰিক বা ম্যাগনেটিক ফিল্ড ব্যৱহাৰ কৰিলে এই লাইনসমূহ কি হৈ যায় স্প্লিটেড হয় যেনে ধৰণে এটা হাইপাৰফাইল লাইন পাইছে এই হাইপাৰফাইল লাইনসমূহ কিহৰ কাৰণে হয় তাৰ ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড ইউজ কৰিলে কি হৈ যায় ভাঙি যায় গতিকে বৰে এই জিমেন এফেক্ট বা সো গতিকে বৰে ইলেক্ট্ৰিক ফিল্ড ব্যৱহাৰ কৰিলে বা ম্যাগনেটিক ফিল্ড ব্যৱহাৰ কৰিলে এই লাইনসমূহৰ কিহৰ কাৰণে স্প্লিটিং হয় হে স্প্লিটিংটো তেওঁ কি কৰিব পৰা নাছিলে এক্সপ্লেইন কৰিব পৰা নাছিলে এইটো হৈছে তেওঁৰ আৰু এটা ডিমেৰিট দ্য স্প্লিটিং অফ সো ইউ ক্যান ৰাইট ইন দ্য number 3 দ্য splitting of spectral lines under the influence of electric or magnetic field under the influence of electric or magnetic field cannot be explained by Bohr model. So এতিয়া আমি ফার্স্ট প্রবলেমটো আলোচনা কৰিম সো প্রবলেম এটা মই ইয়াত লিখিছো সোৱা প্রবলেমটো মতে কৈছে যে হাইড্রোজেন এটমৰ ইলেক্ট্ৰন এটা তাৰ 3 নম্বৰ শেলৰ পৰা বা 3 নম্বৰ অৰবিটৰ পৰা কিমানলৈকে 2 নম্বৰ অৰবিটলৈকে কি কৰিছে হে জাম্প কৰিছে কিমানৰ পৰা 3 নম্বৰৰ পৰা 2 নম্বৰলৈকে কি হৈছে ইলেক্ট্ৰন এটা কি কৰিছে জাম্প কৰিছে এই জাম্প কৰোতে যেতিয়া হাই অৰবিটৰ পৰা লো অৰবিটলৈকে কি কৰিব ইলেক্ট্ৰন এটা জাম্প কৰিলে কি হ'ব ইয়াৰ পৰা সদায় কি হ'ব এনাৰ্জি ৰিলিজ হ'ব h মিউ পৰিমাণৰ কি হ'ব এনাৰ্জি ৰিলিজ হ'ব যদিকে এনেকুৱা ধৰণৰ জাম্পিংত হাইড্ৰোজেন এটম এটা for hydrogen atom এনেকুৱা ধৰণৰ যদি ইলেক্ট্ৰনিক ট্ৰানজিশন হয় তেনেহলে এই ট্ৰানজিশনৰ যেটো ল্যামডা ওয়েভলেন্থ হ'ব হে ল্যামডাৰ ভ্যালু কিমান বুলি সুধিছে বুজি পাইছা সো গতিকে আমি ফৰ্মুলাটো লিখি লব পাৰো ইয়াত n1 কিমান বুলি কৈছে 2 আৰু n2 কিমান বুলি কৈছে 3 সো আমি ফৰ্মুলাটো লিখিব পাৰো del E is equal to RH মানে কি ৰিডবাৰ্গৰ কনস্ট্যান্ট 1 by n1 square divided by n2 square so ৰিডবাৰ্গৰ কনস্ট্যান্ট আমি কি লিখিব পাৰো 2.08 into 10 to the power 18 minus 18 আৰু n1 কিমান হ'ব it will be 2 square minus 3 square etu 18 hobo so RH or Rydberg constant to ami ki likhisu 2.18 into 10 to the power minus 8 joule atom inverse hoy এটা এটমৰ পৰা যেতিয়া এটা ইলেক্ট্ৰন 3 নম্বৰৰ পৰা কিমানলৈকে আহে 2 নম্বৰত আহে তেনেহলে তাৰ এনাৰ্জিটো কিমান হ'ব বুলি কৈছে এইখিনি পৰিমাণে এনাৰ্জি হ'ব সো ইন কেস অফ এনাৰ্জি চেঞ্জ উই ক্যান ৰাইট আমি জানো নহয়
del h মানে কিমান del e মানে কিমান h নিউ আৰু নিউ ঠাইত আমি কি লিখিব পাৰো c বাই ল্যামডা লিখিব পাৰো হয় গতিকে এই ইয়াতে আমি কি লিখিব পাৰো h ডিভাইডেড বাই ল্যামডা h to के प्लांक कांस्टेंट to की स्पीड ऑफ लाइट सो लैम्डा इज इक्वल टू এইখিনি যদি আমি কৰো ইয়াৰ পৰা আমি কি পাম so lambda is equal to 6.63 into 10 to the power minus 34 joule second inverse 1 into 3 into 10 to the power 8 meter second inverse 1 divided by 2 in 10 to the power minus 18 আৰু এইখিনিত কিমান হ'ব তোমাৰ ওপৰত কিমান হ'ব 4 into 9 9 minus 4 হয় ল্যামডাৰ ইয়াতে আমি জুলত লিখিছো সো এসআই ইউনিট কি হ'ব মিটাৰ সো এইখিনি যদি আমি ক্যালকুলেট কৰো তেনে হলে আমি পাম 6 10 to the power minus এইখিনি ক্যালকুলেশন কৰি চাব পাৰা তোমালোকে আৰু এইটো মানে কিমান 6.56 into 10 এইখিনি ন্যানোমিটাৰ সো wavelength of the radiation would be this amount so ইয়াতে 6.56 হ'ব লাগে so 656 nanometer wavelength or value hobo so etu problem asile problem to likhilwa tomaloke tiar bisar aru eta next problem alochona korim yar agor problem to ami ki hydrogen atomor kotha alochona korisilo moi agote koise tomalok je jetia boror ami jetu model use koru boror model to hodai kior karone hydrogen like atom mane ki jibur atomot tumar eta electron thakibo so tumi jodi consider kora in case eta aru eta question eta sa so in case of helium plus hoy helium positive ion khetot number of electron kiman hobo 1 gotike etu ki hobo eta hydrogen like atom mane ki yat eta electron ase gotike enekwa dhonor atomor khetot jodi ki hoy electron eta suppose tumar n is equal to 2 r pora kimanoloke goise n is equal to 4 লৈকে গৈছে সো n1 কিমান ইয়াতে 2 আৰু n2 4 হয় এনেকুৱা ধৰণৰ যদি ট্ৰানজিশন হয় ইলেক্ট্ৰন এটাৰ তেনে হলে ইয়াত কিমান পৰিমাণৰ এনাৰ্জি এবজৰ্ব হ'ব ইয়াতে চোৱা ইলেক্ট্ৰনটো কৰ পৰা গৈছে লোৱাৰ এনাৰ্জি ষ্টেটৰ পৰা হায়াৰ এনাৰ্জি ষ্টেটলৈকে গৈছে হয় তেতিয়া হায়াৰ এনাৰ্জি ষ্টেটলৈকে যাব কাৰণ এইটো ষ্টেটত এইটো অৰবিটত ইলেক্ট্ৰনৰ এনাৰ্জি কম থাকিব আৰু এইটো অৰবিটত কি হ'ব বেছি হ'ব গতে লোৱাৰ পৰা হায়াৰ লৈকে গলে ইলেক্ট্ৰনক আৰু কিছু পৰিমাণে এনাৰ্জি লাগিব গতিকে ই কি কৰিব বাহিৰৰ সোৰ্সৰ পৰা ইলেক্ট্ৰন এবজৰ্ব কৰি পেলাই কি হ'ব হাই অৰবিটলৈকে হাই এনাৰ্জি লেভেল অৰবিটলৈকে কি কৰিব জাম্পিং কৰিব so in this case energy will be absorbed so তোমার lambda to কিমান হ'ব বুলি কোৱেশ্চনটো সুধিছে সো তোমালোকৰ ফৰ্মুলাটো প্ৰথমতে পাতি লোৱা ফৰ্মুলাটো আমি জানোৱে del E is equal to RH 1 by n1 square divided by minus 1 by n2 square so RH এর বলে আমি কিমান পাতিব পাৰো 2.18 into 10 to the power minus 18 joule আৰু n1 or value 2 square n2 or value আমি কিমান পাতিব পাৰো 4 square পাতিব পাৰো joule atom inverse 1 কিহৰ কাৰণে কাৰণ আমি RH or value to joule atom inverse 1 ত লিখিছো এতিয়া সো আমাক কি উদিছে ল্যামডাৰ কথা উদিছে হয় যদি আমাক ল্যামডাৰ কথা উদিছে ল্যামডাৰ কথা উদিলে আমি কি কৰিম যেটো h আছে del E আছে del E হলনি আমি কি লিখিব পাৰো h divided by lambda so lambda is equal to কিমান হ'ব h divided by this much so এই ক্ষেত্ৰত আমি h to কিমান লিখিব পাৰো 6.63 into 10 to the power minus 34 joule second আৰু আমি c এর ভ্যালু কি লিখিব পাৰো 3 into 10 to the power 8 লিখিব পাৰো meter per second ওপৰত তোমাৰ কিমান আছে RH এর ভ্যালু 1.8 into 10 to the power minus 18 হ'ব আৰু এইফালে তুমি কি লিখিব পাৰা
ওপৰত তোমাৰ কিমান হ'ব এটো কৰি চোৱাচোন সাইডত কৰি চোৱা কিমান হয় 4 1/4 1/16 হয়নে so 16 হ'ব ইহঁতৰ LCM so 4 - 1 3/16 so 3/16 যদি হয় তুমি কি লিখিব পাৰা তলত তোমাৰ কিমান আহিব ওপৰ 16 এনেকুৱা হ'ব হয় এইখিনি মিটাৰ আৰু এইখিনি ক্যালকুলেশন কৰিলে তোমাৰ কিবা এটা মিটাৰ ওয়েভলেংথৰ ভ্যালুটো আহিব তে কিমান আহিব মই নাজানো এনসাৰটো চাই পেলাই কৈ দি আছো চোৱা গতিকে এনেকুৱা ধৰণে তোমালোকক কেতিয়াবা হয়তো হিলিয়াম কেতিয়াবা লিথিয়াম দিব পাৰে ইহঁতৰ আয়ন বনাই দিব পাৰে বা ডাইৰেক্ট তোমাৰ হাইড্ৰোজেন এটম বুলি লিখিব পাৰে যিকোনে নহক কিয় তোমালোকে জাস্ট এনে ধৰণে কৰিবা মই ইয়াতে এটা ভুল কৰিছো ইয়াতে তোমালোকে কি লিখিব লাগিব z² এটা লিখিব লাগিব z² এটা লিখিব লাগিব কাৰণ in this case z is equal to what 2 z মানে কি atomic number of helium so তলৰ ফালে তোমাৰ ইয়াতে z² টো পূৰণ হৈ থাকিব এখিনি ক্যালকুলেশন কৰিবা তোমালোকে so eto eta different type অঙ্ক ইয়াতে কি হুদিছে calculate the ionization energy of helium plus cation when the electron is present in the second orbit ইয়াতে কি কৈছে ইয়াতে এটা তোমাৰ হিলিয়ামৰ নিউক্লিয়াছ এটা কনসিডাৰ কৰিছে আৰু কি কৈছে হিলিয়ামৰ বাহিৰৰ ফালে তোমাৰ যদি কি হয় দুটা সেল থাকে কেটা সেল এটো যদি তোমাৰ n = 1 হয় আৰু এটো যদি n = 2 হয় কি কৈছে হিলিয়াম প্লাস আয়নটো তোমাৰ এটা ইলেক্ট্ৰন আছে আৰু সেই ইলেক্ট্ৰনটো কোড প্ৰেজেন্ট হৈ আছে তোমাৰ 2 নম্বৰ সেলত আছে বুলি কৈছে গতিকে হিলিয়াম আয়নটো যদি আয়নাইজ কৰিব লগা হয় এই আয়নটো আকৌ যদি আয়নাইজ কৰিব লগা হয় তেনেহলে কিমান পৰিমাণৰ এনাৰ্জি লাগিব আয়নাইজ কৰিব লাগে মানে কি এই 2 নম্বৰ ইলেক্ট্ৰনটোৰ পৰা 2 নম্বৰ অৰবিটৰ পৰা ইলেক্ট্ৰনটো কিমানলৈকে লৈ যাব লাগিব n = ইনফিনিটি লৈকে লৈ যাব লাগিব হয় সো এই ক্ষেত্ৰত তোমাৰ n = 1 কিমান হ'ব 2 আৰু n2 = infinity so তোমালোকৰ energy change in the energy in this case Rydberg's constant n1² divided n2² এটো ফর্মুলাটো বহাই দিছো 2.18 into 10 to the power minus 18 আৰু তোমাৰ কি হ'ব z² এটা পূৰণ হৈ থাকিব in this case z is equal to 2 square alpha square আৰু ইফালে 2 square হ'ব এটো 2 square যাব এটো 0 হৈ যাব তোমাৰ this গতিকে তোমাৰ থাকিব কিমান 10 to the power 8 joule per atom গতিকে এটা এটম আয়নাইজ কৰিবৰ কাৰণে এনেকুৱা ধৰণে আয়নাইজ কৰিবৰ কাৰণে কিমান পৰিমাণে এনাৰ্জি লাগে this much amount of energy so এতিয়া মই এটা টপিক এটা আলোচনা কৰিম এই টপিকটো জেনাৰেলি মই হাইড্ৰোজেন স্পেক্ট্ৰা যেতিয়া পঢ়াইছিলো এটমিক স্পেক্ট্ৰা লাইন স্পেক্ট্ৰাৰ কথা তেতিয়া আলোচনা কৰিব লাগিছিল যদিও আলোচনা কৰা নহলে এতিয়া আলোচনা কৰি দিছো সো আমি হাইড্ৰোজেন স্পেক্ট্ৰা আলোচনা কৰোতে কৈছিলো যে হাইড্ৰোজেন স্পেক্ট্ৰাটো বিভিন্ন সিৰিজত বা বিভিন্ন ৰেঞ্জৰ ওয়েভলেংথত আমি বিভিন্ন ধৰণৰ লাইন পাওঁ হয়নে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সিৰিজত আমি ইউভি ৰেঞ্জত পাওঁ ভিজিবল ৰেঞ্জত পাওঁ আইআৰ ৰেঞ্জত পাওঁ হয়নে ভিজিবল ৰেঞ্জত পাওঁ তাৰপিছত ইউভি ৰেঞ্জত পাওঁ এনে ধৰণে বিভিন্ন ধৰণৰ আমি কি পাওঁ স্পেক্ট্ৰেল লাইন পাওঁ একাধিক স্পেক্ট্ৰেল লাইন পাওঁ গতিকে কিমানটা নম্বৰৰ আমি স্পেক্ট্ৰেল লাইন পাম সেই স্পেক্ট্ৰেল লাইনটো আমি কি কৰিব পাৰো ক্যালকুলেট কৰিব পাৰো যদি আৰু তোমালোকে কি সিৰিজ পাইছিলা লিমেন বামাৰ পাছেন ব্ৰেকেট আৰু ফুন হয়নে এই পাঁচটা তোমালোকে কি পাইছিলা সিৰিজ অফ লাইন পাইছিলা
গতিকে এই গোটেইকেইটা সিৰিজতে কিমানটা লাইন হ'ব কিমানটা লাইন পাবা স্পেক্ট্ৰেল লাইন পাবা হেতু আমি ক্যালকুলেট কৰিব পাৰো কেনে ধৰণে ক্যালকুলেট কৰিব পাৰো তাৰ কাৰণে এটা ফৰ্মুলা আছে যদি তোমাক কোৱা হয় যে নিউক্লিয়াছ এটাৰ হাইড্ৰোজেন লাইক এটম এটাৰ নিউক্লিয়াছ এটাৰ চাৰিফালে থকা অৰবিটৰ nth অৰবিটৰ পৰা কি হয় nth অৰবিটৰ পৰা তাৰ গ্ৰাউণ্ড ষ্টেটলৈকে কিহলৈকে গ্ৰাউণ্ড ষ্টেটলৈকে বিভিন্ন ধৰণৰ সিৰিজৰ কাৰণে গ্ৰাউণ্ড ষ্টেটটো বেলেগ বেলেগ হ'ব ফুণ্ডৰ কাৰণে বেলেগ হ'ব তোমাৰ ব্ৰেকেটৰ কাৰণে বেলেগ হ'ব লিমেন বামাৰৰ কাৰণে বেলেগ হ'ব হয় গতিকে nth অৰবিটৰ পৰা যদি গ্ৰাউণ্ড ষ্টেটলৈকে কি হয় ইলেক্ট্ৰন এটা মাইগ্ৰেট কৰে তেনেহলে টোটাল তোমাৰ টোটাল নাম্বাৰ অফ লাইন কিমান হ'ব সো মই লাইনটো লিখি দিছো সোৱা এটা ফৰ্মুলা এটা আছে if a electron jump from nth orbitor পৰা যদি সি কি কৰে জাম্প কৰে to the ground state বিভিন্ন ধৰণৰ সিৰিজৰ গ্ৰাউণ্ড ষ্টেটটো বেলেগ বেলেগ হ'ব লিমেনৰ কাৰণে গ্ৰাউণ্ড ষ্টেটটো কি হ'ব n = 1 ইয়াত n = 2 n = 3 ইয়াত n = 4 n = 5 এনেকুৱা ধৰণৰ গ্ৰাউণ্ড ষ্টেট হ'ব ফুন সিৰিজৰ কাৰণে কোনটো গ্ৰাউণ্ড ষ্টেট n = 5 নম্বৰ অৰবিটটো কি হ'ব তোমাৰ গ্ৰাউণ্ড ষ্টেট হ'ব সো nth অৰবিটৰ পৰা যদি ইয়াৰ যিকোনো নিজৰ গ্ৰাউণ্ড ষ্টেটলৈকে কি হয় এটা ইলেক্ট্ৰন এটা জাম্প কৰে দেন টোটাল নাম্বাৰ অফ স্পেক্ট্ৰেল লাইন total number of spectral line it is n into n minus 1 divided by 2 এইটো ফৰ্মুলাৰ পৰা total number of light spectral line তো আমি কি কৰিব পাৰো ক্যালকুলেট কৰিব পাৰো ঠিক হেদৰে বিভিন্ন সিৰিজত কিমানটা লাইন হৈছে সেই লাইনটো আমি কি কৰিব পাৰো তোমাক ক্যালকুলেট কৰিব পাৰো ঠিক আছে আমি কেনে ধৰণে ক্যালকুলেট কৰিব যদি তোমাৰ লিমেন সিৰিজৰ টোটাল লাইন লৰ কথা সুধিছে তোমাক সুধিছে যে nth অৰবিটৰ পৰা কি হৈছে তোমাৰ লিমেন সিৰিজৰ গ্ৰাউণ্ড ষ্টেটলৈকে কি হৈছে ইলেক্ট্ৰন এটা জাম্প কৰিছে টোটাল নাম্বাৰ অফ লাইন স্পেক্ট্ৰেল লাইন কিমান হ'ব তোমাৰ n - 1 কিহৰ কাৰণে ইয়াতে তোমাৰ কি বুলি কয় গ্ৰাউণ্ড ষ্টেটটো কি 1 ঠিক হেদৰে বামাৰ সিৰিজৰ কাৰণে যদি তোমাক খুদে n - 2 কিহৰ কাৰণে ইয়াতে তোমাৰ স্পেক্ট্ৰেল যেটো কি আছে গ্ৰাউণ্ড ষ্টেট আছে এটো কিমান হ'ব 2 ঠিক হেদৰে তোমাক যদি পাসেনৰ কাৰণে খুদে পাসেন সিৰিজত বলে কিমানটা স্পেক্ট্ৰেল লাইন আছে এটো কি হ'ব n - 3 ঠিক হেদৰে পাসেন ব্ৰেকেটৰ কাৰণে যদি খুদে ব্ৰেকেট সিৰিজত কিমানটা লাইন আছে that will be n - 4 আনহাতে তোমাক যদি খুদে ফুন সিৰিজৰ কাৰণে n - 5 হয় এতিয়া এই প্ৰবলেমটো সোৱা এই প্ৰবলেমটোত কি কৈছে যে এটা ইলেক্ট্ৰন জাম্প ফ্ৰম n = 7 টু গ্ৰাউণ্ড ষ্টেট n = 7 নম্বৰ অৰবিটৰ পৰা কি হলকে গ্ৰাউণ্ড ষ্টেটলৈকে কি কৰিছে ই জাম্পিং কৰিছে যদি এনে ধৰণে জাম্পিং কৰে টোটাল নাম্বাৰ অফ স্পেক্ট্ৰেল লাইন কিমান হ'ব আৰু বামাৰ সিৰিজত কিমানটা তুমি স্পেক্ট্ৰেল লাইন পাবা সেই কথাটো সুধিছে গতে তোমালোকে ডাইৰেক্ট ফৰ্মুলাত বহাই দিব পাৰা ডাইৰেক্ট ফৰ্মুলাত বহাই দিলে একে পাবা টোটাল স্পেক্ট্ৰেল লাইন তোমাৰ স্পেক্ট্ৰেল লাইন কিমান হ'ব n * n - 1 divided by 2 n = কিমান ইয়াতে 7 সো 21 হ'ব হয়নে কেনেকে 21 ইফালে 7 থাকিলে 6 divided into 3 is equal to 21 ঠিক হেদৰে ইন বামাৰ সিৰিজত তুমি কিমান পাবা n - 2 7 - 2 হলে কিমান হ'ব সো বামাৰ সিৰিজত তুমি 5টা পাবা আৰু ইয়াতে কিমান পাবা তুমি 21টা টোটাল সো এটোৱে আনসাৰ হৈছে গতিকে এই প্ৰবলেমটো তোমালোকে কৰি চাবা আৰু এনেকুৱা ধৰণৰ প্ৰবলেম পালে তোমালোকে কৰি চাবা জেনেৰেলি কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ প্ৰবলেম হ'লে সো তোমালোকে প্ৰেক্টিস কৰি যাবা আৰু কিবা যদি ব্লেক কোৱেশ্চন পোৱা বা কিবা ডাউট থাকে ক্লাছটোৰ ওপৰত তেনেহলে মোক সুধিব পাৰা আৰু কিবা যদি প্ৰবলেম থাকে তেনেহলে মোক টেলিগ্ৰাম চেনেল এটা আছে টেলিগ্ৰাম চেনেলত গৈ পেলাই তোমালোকে স্ক্ৰিনশ্বট মাৰি মোক পঠাই দিবা বা লিখি দিবা
মই তাতে তোমালোকক ৰিপ্লাই কৰিব ট্ৰাই কৰিম ঠিক আছে সো আজিলৈকে এৰিছোঁ see you in the next class thank you